বন্ধুসকল আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। এইখনৰ মোবিল নাইকিয়া হৈ যায়। এইখন S11 BS Pro মডেল হয় আৰু তাৰ কাৰণে প্ৰথমতে চাওঁ কি হয়। মানে মোবিলটো শুকাই যাব লাগে, যদি পিষ্টন ৰিংটো খাই যায় তেতিয়া শুকাই যায়, অন্য কি হ'লে শুকাই যায়, কিয় কাৰণেনো শুকাই যাব। আমি চালোঁ, এতিয়া টাৰ্বো কোৰ গৈ আছে। এইটো টাৰ্বো কোৰ মোবিল মাৰিছে, মানে এয়াৰলাইনৰ মোবিল মাৰিছে মোবিল। আৰু এইফালে সোমাই আছে ইণ্টাৰকলাৰ মোবিল। ইণ্টাৰকলাৰ সেই মোবিল হৈছে কেঁচা মোবিল, এইটো হ'ল কেঁচা মোবিল। যদি টাৰ্বো যায় হিলিব, মানে অৰ্থাৎ এই খুলিছোঁ যে চব আৰু স্কৰ্পিঅ'খনৰ আমাৰ ইনটেক খোলা হ'ল। ইনটেক গোটেই চিষ্টেম হ'ল, যিহেতু টাৰ্বো বেয়া আছিলে। এইটো টাৰ্বোটো প্লে আছিলে, এইটো প্লে আছে, এইটো প্লে আছে দেখিছে, তাৰ কাৰণে মোবিল খায়। আৰু আমি খুলিলোঁ ইনটেকৰ মালবোৰ চক, এইবোৰ ধূলি দেখিছে কিমান ধূলি আছে এইবোৰ। আৰু এইফালে চাই লওক, এইবোৰ এতিয়া আমি খুলি চাফা কৰিব লাগিব ইনটেক লাইনটো। আৰু এইফালে গোটেই খোলা হৈ গ'ল। আৰু এটা বস্তু দেখালে বন্ধুসকল আপোনালোকক, এইটো কিমান জাম আছে চাওক, ভিতৰলৈ চাওক এবাৰ কিমান জাম আছে দেখিছে। এইটো ইমান জাম আছে, ইনটেক লাইনৰ হয় এডাল পাইপ। বন্ধুসকল কিমান লেতেৰা আছে, এয়া ইনটেকৰ মাজৰ বস্তুবোৰ, এইবোৰ দেখিছে কিমান লেতেৰা আছে। আমাৰ কমপ্লিট ধোৱা হৈ গ'ল বস্তুবোৰ, এইটো ধোৱা হ'ল ধুনীয়াকৈ ভিতৰ, এইবিলাক ধোৱা হ'ল, যিহেতু বহুত লেতেৰা আছিলে। আৰু এইবোৰ ধুনীয়াকৈ ধোৱা হৈ গ'ল ভিতৰত দেখিছে। আৰু এইটো বহুত লেতেৰা আছিলে, এইটো ধোৱা হ'ল। চ' ইয়াৰ ভিতৰত চব ধোৱা হ'ল। আৰু এইটো হ'ল নতুন টাৰ্বো কোৰ। এতিয়া আমি এইটো লগাম, এইটো নতুন টাৰ্বো কোৰ। এইটো হ'ল টাৰ্বো বতাহটো কম বেছি পৰিমাণে ঠেলিবৰ কাৰণে দেখিছে। এইটো এনেকৈতো আমি ধুনীয়াকৈ ফ্ৰী কৰি লৈছোঁ, ফ্ৰী একদম ধুনীয়া ফ্ৰী হৈ গৈছে। এইটো যিহেতু স্কৰ্পিঅ' S11খন আমাৰ কমপ্লিট ফিটিং কৰা হৈ গ'ল, ত' ইণ্টাৰ চব লগোৱা হৈ গ'ল, চফা চিকুণ কৰি। বাবা ষ্টাৰ্ট দে এবাৰ, ষ্টাৰ্ট দিয়া হ'ব, এক্সেলাৰ দিব না, ষ্টাৰ্ট হ'ব দিয়া। ষ্টাৰ্ট হৈ গ'ল। যিহেতু আমাৰ গেৰেজলৈ ককাইদেউজন অহা নাছিলে, আমাক গাড়ীখন দি থৈ গৈছিলে, সেই গতিকে এবাৰ ষ্টাৰ্টটো বন্ধ কৰি দিয়া। সেই ককাইদেউজনেও গম পালে যে কামটো কেনেকৈ কৰিলোঁ আৰু কিমান চফা চিকুণকৈ কৰিলোঁ। তেখেতেও মনত ভাল পালে, আমাৰো ভিডিঅ' এটা হ'ল আৰু দুজনে শিকিবও পাৰিলে। আৰু এই ভিডিঅ'টো আপোনালোকক কেনে লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ, জয় অসম।